এইখন হৈছে এখন কাল দলং। এই দলংখনলৈ আহিলে এই ফুটাটোত সোমাই পৰে আৰু সোমাই পোৱাৰ লগে লগে ওলাই আহিব নোৱাৰে। এই দলংখন কোন জেগাত আছে, ক'ত আছে, আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম। এই ফুটাটোত এনেকুৱা এটা ডাঙৰ ফুটা সোমালে ওলাই আহিব নোৱাৰে। হেল্ল' বন্ধু বান্ধৱীসকল, মই বৰ্তমান ইয়াত উপস্থিত আছোঁ। এইডোখৰ কি জানেনে? এইডোখৰ হৈছে মানে বৰনামঘৰ। আপোনালোকে নিশ্চয় গম পায় এইডোখৰ বৰনামঘৰ। আৰু এইফালে যায় নগাবাদ আৰু এইফালে গমাৰি আৰু এইফালে হৈছে ক'লাজান যায়। আপোনালোকে নিশ্চয় এই দলংখন দেখিছে আৰু এইটোৱে হৈছে মেইন ৰাস্তা। আৰু কাৰণ মানে এইফালে গোলাঘাটৰ পৰা ধৰি লৈ যোৰহাট যোৱাৰ এইখন মেইন দলং। আৰু আপোনালোকক মই দলংখন যিটো অৱস্থা আপোনালোকৰ দেখিলে চকু কপালত উঠিব। মই আপোনালোকক প্ৰথমতে দলংখন আপোনালোকক দেখুৱাই লৈছোঁ। আৰু এইখন হৈছে একেবাৰে লোহাৰৰ গেট, লোহাৰ দলং। কাৰণ এই লোহাৰ দলংখন আজি বহুত বছৰৰ পৰা আছে। আমি কিজান জন্ম নোহোৱাৰ পৰাই এই দলংখনকে আমি দেখি আহিছোঁ, আমি জনাৰ পৰা। বিশেষকৈ আপোনালোকক এটা বস্তু দেখাম যি নেকি এই দলংখনলৈ অকল দিনতো নহয়, মানুহ আৰু ৰাতিও অহা যোৱা কৰিব লাগে। কাৰণ ৰাতিটো অহা যোৱা কৰে নহয় জানো। কাৰণ এটা বস্তু দেখাম, আপোনালোকে এটা বস্তু চাই লওক, এই ফুটাডোখৰ চাই লওক। দেখিছে আপোনালোকে, এইডোখৰ হৈছে এটা ডাঙৰ ফুটা। এইখন হৈছে কাকডোঙা দলং আৰু এইটো ফুটা আপোনালোকে দেখিছে। আৰু মই যদি দেখাওঁ এই বস্তুটো, এই লোহাকেইডাল এডালো মানে টানকৈ লাগি থকা নাই। মই আপোনালোকক হাত দেখাই দিছোঁ। এইকেইডাল লোহা দেখিছে আপোনালোকে, এই গোটেই এইকেইডাল চলাই দিব পৰা যায়। এই বস্তুটো ইয়াৰ পৰা এইডোখৰ ফাঁক মানে, আৰু এইডোখৰ ফাঁক, আৰু এইডোখৰ যদি ফাঁক হ'লে আপোনালোকে নিশ্চয় বুজিব পৰা গৈছে যে এইডোখৰ অৱস্থাত যদি এনেকুৱা হয়, মানুহ কেনেবাকৈ ৰাতি যদি ইয়াত সোমাই পৰে, মানুহ জীয়াই থাকিব পাৰিব নাই কওকচোন? জীয়াই থাকিব জানো? আপোনালোকে নিশ্চয় কওক। আৰু এইডোখৰ এতিয়ালৈকে এইখন দলং চৰকাৰে আজিলৈকে দেখা নাই। মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক মই দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ চৰকাৰক। আৰু আপোনালোকে আমাৰ ওচৰে পাঁজৰে যিমান মানুহ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যদিহে আপোনালোকক ৰাস্তাটো লাগে। আৰু এই ৰাস্তাটোৰ অৱস্থা আপোনালোকে দেখিছে নিশ্চয়। আৰু এইফালে দেখিছে মটৰচাইকেল অহা যোৱা কৰিছে। অকস্মাত যদি এইডোখৰত ডাঙৰ আৰু ফাঁক হৈ গ'লে মটৰচাইকেল ইয়াত ডাইৰেক্ট তলত সোমাব। আপোনালোকক মই দেখাইছোঁ, তলৰ ফাঁকটো দেখাইছোঁ। চাওক তলৰ অৱস্থা চাওক আপোনালোকে। আৰু এইখন যেতিয়া পানী আহিব নহয়, তেতিয়া এই পানী আহিলে পূৰা ফুল্টি হৈ যায়। আৰু কেনেবাকৈ ইয়াত যদি গৰু ছাগলী যদি সোমাই, ইয়াৰ পৰা ওলাই আহিব পাৰিবনে কওকচোন? মানুহ বাদ দিয়ক, জীৱ জন্তু এইডোখৰত সোমাবই, নিশ্চয় সোমাব। কাৰণ মানুহে ভালকৈ খোজকাঢ়িব বা দিনত সুস্থ মানুহে, যদি কেনেবাকৈ মদ খাই মানুহ আহে তেতিয়া এইডোখৰত সোমাই পৰিলে মানুহ ওলাব নোৱাৰে। কিন্তু আৰু তলত যদি সোমায়ো থাকে কোনোৱে মানুহ নেদেখিব। কাৰণ এইডোখৰত মানে আপোনালোকে নিশ্চয়, মই আপোনালোকৰ আমাৰ গাঁৱৰ যি ওচৰ চুবুৰীয়া যিমানখিনি মানুহ আছে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। কাৰণ আমাৰ চৰকাৰে, যি শাসনাধীন চৰকাৰে আমাৰ এই দলংখন, যিখন কাকডোঙা দলং এতিয়া বৰ্তমান জৰাজীৰ্ণ অৱস্থাত হৈ আছে, এই দলংখন মেৰামতি সোনকালে কৰি দিব লাগে এতিয়া বৰ্তমান। আৰু এইখনৰ অৱস্থাত মানে বৰ বেয়াকৈ ভয়ংকৰ ৰূপ ল'ব এইখন, আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া মটৰচাইকেল যিহেতু অহা যোৱা কৰি আছে, এইডোখৰ আপোনালোকে চাওক। মই আপোনালোকক নক'লেও হ'ব, যদি আপোনালোকে আহি নিজে চাব বিচাৰে, চৰকাৰ মানুহক কৈছোঁ আহি চাবহি পাৰে। আৰু এইডোখৰ এয়াৰ পৰা যদি এয়া কেইডাল আছে জানেনে আপোনালোকে? এডাল, দুডাল, তিনিডাল, চাৰিডাল। এই চাৰিডাল যদি কেনেবাকৈ আঁতৰাই দিয়া হয় এই লোহাকেইডাল, কিন্তু এইডোখৰ এটা ডাঙৰ ফাঁক হৈ যাব, ডাঙৰ ফাঁক হ'ব। আৰু এইডোখৰত আৰু মটৰচাইকেলো অহা যোৱা কৰিব নোৱাৰিব, কাৰণ সোমাই পৰিব। কাৰণ মটৰচাইকেলখন এই অকণমান কাৰণে এইডোখৰত সোমাই পৰে, কাৰণ এইখন চলাই থৈছে। আৰু আপোনালোকক মই এইটোৱে জনাওঁ, কাৰণ আমাৰ মানে যিখন চৰকাৰে নাহক, কাৰণ এই দলংখন ভাল হ'ব লাগে অতি শীঘ্ৰে, এইটো জানো। কাৰণ স্কুলৰ ল'ৰা ছোৱালীও এইফালে অহা যোৱা কৰে। আৰু এইখন দিনক দিনে ভাঙি চিঙি গৈছে। আৰু এনেকুৱা জৰাজীৰ্ণ দলংবিলাক সোনকালে মেৰামতি কৰি দিব লাগে। চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক। কাৰণ আমাৰ ওচৰৰে যিখন দলং, সেইখন আমাৰ কাৰণে নহয়, সকলো কাৰণে দৰকাৰ। কাৰণ আমি অকলে অহা যোৱা নকৰোঁ, কাৰণ এইফালে বহুত দূৰ দূৰণি মানুহো অহা যোৱা কৰে। আৰু মানে অতি সোনকালে এইখন মেৰামতি কৰি দিয়া ব্যৱস্থা কৰক। আমাৰ যিখনেই চৰকাৰ নহওক, কংগ্ৰেছ বিজেপি ক'বলৈ যোৱা নাই, যিখন চৰকাৰ নহওক, আমাৰ কোনো দল হিচাপে কোৱা নাই। কাৰণ এই দলংখন অতি শীঘ্ৰে ভাল কৰি দিয়ক, সেইটোৱে কৈছোঁ। মই আপোনালোকক দৃষ্টিগোচৰ কৰাই দিছোঁ, কাৰণ আমাৰ কৰ্তব্য নহয় জানো? কাৰণ আমি যিটো দেখোঁ মানে চকুৰে, সেইখিনি আনৰ আগতো
দেখুৱাই দিব বিচাৰোঁ, কাৰণ আমাৰ নিজৰ ব্যক্তিগত নহয়, কাৰণ এইখন হৈছে ৰাজহুৱা। কাৰণ ৰাজহুৱা উন্নতিৰ কাৰণে আমি মাত মাতিছোঁ আৰু মানে অতি শীঘ্ৰে এই দলংখন ভাল কৰি দিব লাগে। এইবোৰ দেখিছে গাড়ী অহা যোৱা কৰা অৱস্থা দেখিছে আপোনালোকে, ইমান ডাঙৰ ফাক আপোনালোকে চাওক। এই ফাকটো অকস্মাত যদি পিছল খাই যায় এই অৱস্থা কিবা। মই আপোনালোকক অকণ ভৰিখন দেখাইছোঁ দেই, এইখন চাওক কিমান ডাঙৰ ফাক দেখিছে। এইটো যদি অকস্মাত পিছল খাই যায়, সৰু ল'ৰা ছোৱালী যদি চাইকেলখন পিছল খাই যায়, চাওক সোমাই পৰিব নাই, চাওকচোন গোটেই মানুহটো সোমাই পৰিব ইয়াত। আৰু এইডোখৰ কৈছোঁ মই, এইকেইডাল যিমানকেইডাল এটা লোহা আছে, এই লোহাকেইডাল আঁতৰাইলে এটা ডাঙৰ বৃহৎ ফাক হ'ব। আৰু অতি শীঘ্ৰে এই দলংখন মানে মেৰামতি কৰি দিয়া ব্যৱস্থা কৰিব লাগে। এইফালে দেখিছে, এইফালে হৈছে যায় গমাৰি আৰু এইফালে ক'লাজান আৰু এইফালে যায় হৈছে নগাবাদ। এই নগাবাদৰ যিটো বৰনামঘৰ ৰাস্তাৰ যিখন দলং, কাকডোঙা দলংখন, এই দলংখনেই আমাৰ এইটো অৱস্থা হৈছে। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো আকৌ এবাৰ অনুৰোধ কৰিছোঁ শ্বেয়াৰ কৰি দিয়ক। আৰু দিনক দিনে এই লোহাকেইডালৰ যদি অকস্মাত যদি এইকেইডাল নাইকিয়া হৈ যায় অৱস্থাটো কওক, চাওক মটৰচাইকেল অহা যোৱা কৰোঁতে কি অৱস্থা হৈছে। আৰু যিহেতু আমি এনেকুৱাবিলাক আমি চাই থাকিব নোৱাৰোঁ ওচৰতে, কাৰণ আমাৰ সুবিধাৰ্থে নহয়, সকলো সুবিধাৰ্থে কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এতিয়া চাওক ল'ৰা ছোৱালীবিলাক স্কুললৈ অহা যোৱা কৰিলেতো অৱস্থা কেনেকুৱা হ'ব। আৰু আপোনালোকক আৰু কি ক'ম, মই বৰ্তমান ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ যাতে চৰকাৰে মোৰ চেনেলটোৰ দ্বাৰা ভিডিঅ'টো চাওক, চৰকাৰ মানুহক দৃষ্টিগোচৰ কৰাইছোঁ। তাৰ কাৰণে আপোনালোকে মোক সহায় সহযোগ কৰিব লাগিব, আপোনালোকে কমেণ্ট কৰি জনাব লাগিব। আৰু আপোনালোকে বিচাৰেনে এই দলংখন পুনৰ মেৰামতি কৰি দিয়াটো? আৰু যদি বিচাৰে আপোনালোকে সকলোৱে কমেণ্ট কৰক। আৰু এনেকুৱা যিখিনি আমাৰ গাঁৱৰ ওচৰে পাঁজৰে যেনেকুৱা মানে হৈ আছে ন, কাৰণ আমাৰ এইখন বুলিয়ে নহয় আৰু বহুত এতিয়া বাকী আছে, বহুত ৰাস্তাও বাকী আছে, বহুত দলঙো বাকী আছে, এতিয়ালৈকে মেৰামতি হোৱা নাই। আৰু চৰকাৰে অতি শীঘ্ৰে আৰু দৃষ্টিগোচৰ হ'ব লাগে, আৰু চৰকাৰক দৃষ্টিগোচৰ কৰাইছোঁ, অতি শীঘ্ৰে এই দলংখন ভাল কৰি দিয়ক, ইয়াৰে কামনা কৰিছোঁ। আৰু আপোনালোকে সহায় সহযোগ কৰিব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে নিশ্চয় দেখিলে গোটেই পৰিৱেশটো মই আপোনালোকক দেখালোঁ। আৰু হ'ব আপোনালোকে শ্বেয়াৰ কৰি দিব, ধন্যবাদ।